ৰাম ৰাম সকলোকে চাওকচোন খেতি পথাৰ বৰ্তমান সেউজীয়া হৈ আহিছে সকলো ফালৰ পৰা আমাৰ এইফালে। কিন্তু ভাবকচোন যি জেগাত বানপানী হৈ আছে শিৱসাগৰ হওক যোৰহাট হওক সেইফালে খেতি কৰা মানুহখিনিৰ কি হ'ব ইয়াৰ পিছৰ পৰ্যায়খিনি। আৰু যিটো লেভেলত মানে কণ্টেণ্ট ক্ৰিয়েটাৰ হওক ইউটিউবাৰ হওক যিসকলে মানে যিটো লেভেলত কাম কৰি আছে আৰু মানে মানুহখিনিক এনেকুৱা সময়ত তেওঁলোকে মানে সহায় কৰিছে বা এনেকুৱা মানে সময়ত ছাপোৰ্ট কৰিছে নহয়, মানে তেওঁলোকক মানে অলপ ভগৱানে এটা হেৰি কৰি পঠাইছে। মানুহে সোধে যে ফেচবুকৰ পৰা কি পায়, ইউটিউবৰ পৰা কি পাবি, বা এনেকৈ ভিডিঅ' বনাই আংমাং কৰি থাকিলে কি পাবি। তো সেই তাৰে উদাহৰণ দিছে তেওঁলোকে। সকলোৱে এনেকুৱা মানে পৰ্যায় বা এনেকুৱা অৱস্থা এটাত তেওঁলোকে সহায় কৰিছে তেওঁলোকক, মানে যিটো সময়ত চাৰিওফালে পানী আৰু সেইটো সময়ত আপুনি ধৰি লওক একো খাব নাপায়, একো হেৰি নাপায়, তেনেকুৱা পৰ্যায়ত আপুনি যদি কোনোবা এজন মানুহে খাদ্য লৈ যায় আপোনাৰ ওচৰত, আপুনি কেনেকৈ ভগৱান যেন পাব না। ত' তেনেকুৱা ধৰণৰ মানে তেওঁলোকৰ ফিলটো সেনেকুৱা যেন হৈছে। গতিকে সেইকাৰণে সকলোকে মানে কি ঠাট্টা কৰিব নালাগে। যোনে যিটো কামত মানে পাৰে সেইটো কাম কৰি আছে আৰু সেইটো কামক মানে ৰেচপেক্ট কৰিব লাগে। আজি আহিছোঁ মানে বেলেগ কোনো নহয়, পথাৰতে আছোঁ, যিহেতুকে আমি গাঁৱলীয়া মানুহ পথাৰত থাকি ভাল পাওঁ। পথাৰত আহিছোঁ আজি মানে গৰু দিছিলোঁ ইয়াতে। আজি ডেষ্টিনেশ্যনটো চেঞ্জ হৈছে, মানে আজি আহিছোঁ নদী পাৰত আৰু আপোনালোকক দেখুৱাই আছোঁ কোনটো নদী পাৰত কেনেকৈ। আৰু ইয়াতে এইকেইটা গৰুকেইটা আছে, ইয়াতে এইবিলাকত মানে কঠীয়া পাৰে আমাৰ গাঁৱৰ মানুহে। চ' ইয়াতে কঠীয়াবোৰ পাৰে আৰু সেইখন পথাৰখন আপোনালোকে দেখিছে। ইয়াতো পুতে, ইয়াতে কঠীয়া পাৰি তাতো পুতে, আৰু মানে বিভিন্ন জেগা আছে সেইবিলাক। আৰু এই প্ৰথম ভিডিঅ' কেইটাত মই য'ত দেখুৱাইছিলোঁ তেনেকুৱা জেগাতো লৈ যায়। আৰু আপোনালোকক নদীটো দেখুৱাইছোঁ, প্ৰায় মোৰ ভিডিঅ'টোত নদীটো দেখুওৱা মানে হৈছেই, দেখুৱাও মানে এইটো নদীটো মানে বৰষুণ যাই আছে ন, তাৰ কাৰণে মানে পানী হেৰিটো হৈ আছে। যদি মানে কি হয় আমাৰ ইয়াতে বিশেষকৈ তেনেকৈ পানী নহয়, কিন্তু বৰ্তমান যিটো পৰিস্থিতি হঠাৎ মানে পানী আহি যাব পাৰে। কেনেকুৱাকৈ সেইফালে আপোনালোকে এই পাহাৰখন দেখিছেনে? কেমেৰাত হয়তো ভালকৈ দেখা নাপাব, ইমান হাই কোৱালিটি নহয়। এইফালে মানে পাহাৰৰ ফালে যদি বৰষুণ গৈ আমাৰ এইবিলাক এৰিয়াটোত মানে যদি তেনেকুৱা বৰষুণ আহে, তেতিয়াহ'লে মানে পানীটো কেনেকৈ হঠাৎ আহি যায় মানে গম নোপোৱা যায়। আৰু আমাৰ এইবিলাক মানে জেগাবিলাক মানে সিমান বামো নহয় দ নহয়, মানে নৰ্মেল। চ' পানীটো উঠিলে মানে হঠাৎ ঘৰত উঠি যায়। চ' তাৰ কাৰণে অকণমান প্ৰব্লেম হয় আমাৰো। তথাপিতো কোনো কথা নাই, আমাৰ যদি ইয়াতে নদীটোত যদি পানীখিনি কমি যায় তেতিয়াহ'লে আমাৰ এইবিলাকতো মানে পানীবিলাক নোহোৱা হৈ যায়। আৰু এতিয়াতো মানে শাওণৰ মাহ শেষ হ'বৰে হ'ল, ত' এতিয়াতো বাৰু বানপানী তেনেকৈ নহয়। আৰু ভাদ্ৰ শাওণৰ প্ৰথমত সেইখিনি মাহৰ পৰাই তাৰমানে অকণমান পানীৰ হেৰিটো বেছি থাকে। ত' এতিয়া পানী তেনেকৈ নহয়। আৰু গৰু চৰু ৰখাৰ কাৰণে খুব প্ৰব্লেম হৈ যায় আমাৰ কাৰণে, কাৰণ ইয়াতে অহাৰ কোনো ৰাস্তা নাই। এইফালে মানুহৰ বাৰী আছে, চ' তেওঁলোকেতো সেইফালে আহিব নিদিয়ে। আৰু আমি এনেকৈ ঘূৰি এনেকৈ আনিব লাগে। আৰু এইবিলাকত কঠীয়া এনেকৈ পৰাই থাকে, ত' কঠীয়া পৰাই থাকিলে কঠীয়াৰ ওপৰত আনিব নোৱাৰোঁ। এতিয়া প্ৰায় মানুহৰ খেতি শেষ, তাৰ কাৰণে কঠীয়া এইবিলাক মানে গোটেই তোলা হৈ গৈছে, এইবিলাকত এনেকৈ খাই হৈছে। ত' তাৰ কাৰণে ইয়াতে আনিব পৰা সুবিধা এটা হৈছে। আৰু এইখিনি সুবিধা আছে কাৰণে ইয়াতে গৰু ৰাখিব পাৰিছোঁ, নহ'লে এইখিনি সুবিধা নহ'লে গৰু ৰাখিব নোৱাৰিলে। আপোনালোকক দেখুৱাইছোঁ ক'ৰ ৰাস্তাৰ ওচৰলৈকে লৈ যাবলৈ, তাত কিমান ৰিক্স হয়। গাড়ীবিলাক অহা যোৱা কৰি থাকে নন ষ্টপ, হাইৱে টাইপে এইটো চানডুবি পুৰা হেৰি মিৰ্জা পুৰা বিজি হৈ থাকে ৰোডটো। তাৰ কাৰণে অকণমান তাত ভয় লাগে গৰু চৰু চাৰিব। আৰু তেনেকৈ নাথাকে ন, অকণমান জেগাতে ইফালে সিফালে কৰি তেনেকৈ চাৰিব লাগে। চ' প্ৰব্লেমটো হয়। আজিও চাগে বৰষুণ আহিব, বতৰটো খুব ডাৱৰীয়া বেয়া। অলপ মানে এটোপাল দুটোপাল এনেকৈ অকণকৈ পৰি আছে পানী। তথাপিতো বাৰু ইয়াতে এটা কথা কওঁ, যিসকল কণ্টেণ্ট ক্ৰিয়েটাৰ ইউটিউবাৰ ব্লগাৰ যিয়ে কি নহওক, অসমৰ যিমান কেইজন আছে গোটেইকেইজনে সহায় কৰিছে। যিমানখিনিলৈকে পাৰিছে তেওঁলোকে সেইখিনি মানে তেওঁলোকৰ পৰা অপ্ৰাণ চেষ্টা কৰিছে, আৰু এতিয়ালৈকে কৰি আছে, মানে পৰিস্থিতিবোৰ সাধাৰণ নোহোৱালৈকে। আৰু এইখিনি কৰাৰ মানে তেওঁলোকে সাহস কৰিব পাইছে অকল আমাৰ পৰা, কাৰণ তেওঁলোকে ভিডিঅ' বনাই কণ্টেণ্ট বনাই আমি চাইছোঁ, তেওঁলোকক মৰম দিছোঁ, আৰু সেই মৰমখিনিয়ে তেওঁলোকে আকৌ ৰাইজৰ আগত মানে হিয়া উজাৰি দিছে, বা তেওঁলোকে যিখিনি কাম কৰিছে সেইখিনি আকৌ ৰাইজক ঘূৰাই দিছে। চ' কামবোৰ এনেকৈ চলি আছে, সেইটোৰ কাৰণে বহুতখিনি ভাল লাগিছে। আৰু বহুতে ক'ব যে হেল্প কৰিছা বা
ভিডিঅ' কিয় বনাব লাগে। তেওঁলোকৰ প্ৰফেশ্যন বা তেওঁলোকৰ কাম হৈছে ভিডিঅ' বনোৱা। তো তেওঁলোকে কাম কৰিছে, ভিডিঅ' বনাইছে, তাত ক'ব লগা একো নাই। কাৰণ তেওঁলোকে সেইখিনি কৰিব পাৰিছে কাৰণেহে আজি যিমানখিনি মানুহ অসমৰ বিপদত পৰিছে তেওঁলোকক ইমানখিনি সহায় কৰিব পাৰিছে। দেখিবলৈ পাইছোঁ অসমৰ যিমানখিনি কণ্টেণ্ট ক্ৰিয়েটৰ ব্লগাৰ আছে তেওঁলোকক বাহিৰৰ পৰাও বহুতখিনি যথেষ্টখিনি সহায় কৰিবৰ কাৰণে মানুহ আগবাঢ়ি আহিছে। চ' তেওঁলোকক মানে ভগৱান স্বৰূপ বুলিয়ে ক'ব লাগিব এনেকুৱা বিপদৰ সময়ত। বা চৰকাৰেও যেনেকৈ যি কৰি আছে আৰু বৰ্তমান সময়ত। আৰু যি নহওক, যদি বৰ্তমান সময়ত ময়ো ক'বলগীয়া হয় বা মানুহক যদি ৰাইজক যদি বিপদৰ সময়ত এনেকৈ সহায় কৰিব পাৰিম, ময়ো বিচাৰিম যে ময়ো এজন কণ্টেণ্ট ক্ৰিয়েটৰ বা মই এজন ব্লগাৰ ইউটিউবাৰ হ'ব বিচাৰোঁ। মই এইখিনি মোৰ মনৰ পৰা কৈছোঁ। আৰু মই কোনো মানে প্ৰফেশ্যনেলি বা এনেকুৱা ধৰণৰ ব্লগাৰ বা কণ্টেণ্ট ক্ৰিয়েটৰ নহয়, তথাপিতো মানে কি বনাই ভাল পাওঁ। আৰু এইবিলাক বনাই পেলাই আপলোড দি পেলাই নিজে চাই ভাল পাওঁ কাৰণে মই এনেকৈ সাঁচি ৰাখিছোঁ। আৰু ভিডিঅ' বনাওঁ কাৰণে মানে ভাল লাগে আৰু নিজকে এটা ভাল লাগে বা নিজকে এটা ছেটিছফাই কৰিব পাৰোঁ ভিডিঅ'টো বনাইছোঁ। মানে বনাই থাকোঁতে সেইটো অনুভৱ নহয়, যেতিয়া মানে বনাই মেলি এডিট কৰি পেলাই আপলোড কৰিম তেতিয়া মানে ভাল লাগে যে হয় এনেকুৱা এটা বনাইছোঁ। ত' তাৰ কাৰণে বনাওঁ। আৰু যদি মোৰ ক'ব লগা হয় যে এনেকুৱা যদি ৰাইজক সহায় কৰিব পাৰি, তেতিয়াহ'লে ময়ো বিচাৰিম যে মই এজন ব্লগাৰ বা মই এজন ইউটিউবাৰ হ'ব পাৰিম। যা নহওক, মই যেনেকৈ কি নহওক মানে কি আমি সহায় কৰিব পৰা নাই যদিও তথাপি যেনেকৈ পাৰোঁ তেনেকৈ সহায় কৰিছোঁ। বা কোনোবাৰ NGOৰ জৰিয়তে পইচা পঠাই দিছোঁ। আজিকালি অনলাইন গুগল পে'ৰ যুগ, গতিকে তেনেকৈ পইচা পঠাই দিছোঁ। আৰু যদিও ফিজিকেলি যাব ইচ্ছা, কিছুমান কাৰণবশতঃ বা কিছুমান অসুবিধাৰ কাৰণে যাব নোৱাৰোঁ, চ' তাৰ কাৰণে তেনেকৈ সহায় কৰিছোঁ। আৰু চাই আছোঁ সেইবোৰ, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা দিন অসমৰ বুলি নহয়, যাতে কোনো ঠাইতে তেনেকুৱা ধৰণৰ মানে এটা সমস্যা নহয় আৰু তেনেকুৱা, যাৰ কাৰণে এখন ৰাজ্য বা এখন দেশ মানে গোটেই মানে 10-20 বছৰৰ কাৰণে পিছুৱাই যাব লগা হয়। কাৰণ এটা বস্তু গ্ৰ' কৰাৰ কাৰণে এটা বছৰ লাগি যায়। চ' যিমানখিনি ক্ষতি হৈছে তেওঁলোকৰ, সিমানখিনি বস্তু যদি পূৰাব লগা হয়, আজিৰ পৰা তেওঁলোক কিমান পিছুৱাই গ'ল আপোনালোকে নিজে ভাবি চাওক, কল্পনা কৰি চাওক। কিমান কৰোৰ টকাৰ সম্পত্তি নষ্ট হৈ গ'ল। 50 বছৰ, 60-80 বছৰ ককা আইতা আজো-ককা-আইতাহঁতৰ দিনৰ সম্পত্তিৰ পৰা আদি কৰি কিমানখিনি বস্তু তেওঁলোকৰ অনিষ্ট হৈ গৈছে। ভগৱানৰ ওচৰত প্ৰে কৰিছোঁ বা প্ৰাৰ্থনা কৰিছোঁ যাতে সেনেকুৱা দিন আৰু কাৰো হেৰিতে নাহক। যিহেতু মোৰ কোনো হেভি ইনকাম চ'ৰ্চ নাই, তথাপিতো যিখিনি পাৰিছোঁ মোৰ ফালৰ পৰা বানপীড়িতসকললৈ এটি সাহায্য আগবঢ়াইছোঁ। মোৰ মানে মনৰ কথা, সেইকাৰণে ভিডিঅ' ৰেকৰ্ডিং কৰিছোঁ আৰু আপোনালোকৰ মাজলৈ মানে দিছোঁ ভিডিঅ'টি। এইখিনি মানে মোৰ মনৰ কথা আৰু যিখিনি মই ফিল কৰোঁ বা যিখিনি মই ভাবোঁ, যেনেকৈ ভাবোঁ সেইখিনি মই আপোনালোকৰ আগত স্পষ্টভাৱে প্ৰকাশ কৰিছোঁ। অসমৰ লগতে অসমৰ বাহিৰৰ যিসকল মানে লোকে সহায় কৰি আছে, বৰ্তমান সহায় কৰিছে, তেওঁলোকৰ বাৰু নাম ল'ব নোৱাৰোঁ, কাৰণ নাম ল'ব লাগিলে এগালমান নাম ল'ব লাগিব, বহুতখিনি নাম ল'ব লাগিব। যে কাৰ নাম ল'ম, যিসকলে ৰাইজে এনেকুৱা ক্ষেত্ৰত আপডেট হৈ আছে বা এইবিলাক চাই আছে, তেওঁলোকে নিশ্চয় গমেই পাইছে কোনে কেনেকৈ সহায় কৰিছে। তেওঁলোকেও অসমবাসীৰ পৰা মৰম পাইছে কাৰণে তেওঁলোকেও অসমবাসীৰ ওচৰত মানে সাহস হৈ পেলাই থিয় দিছে বা তেওঁলোকেও সেইখিনি কামখিনি কৰাৰ কাৰণে মানে আগবাঢ়ি আহিছে। ত' য'ত মানে আজি কেতিয়াবা এনেকুৱা লাগে য'ত মানে মানৱীয়তা শেষ হৈ যোৱা যেন লাগে, তাতে এটা মাত্ৰ পোহৰৰ প্ৰয়োজন। চ' তাৰ পৰাই বহুতখিনি মানে আন্ধাৰ গুচাব পাৰি। চ' তেনেকুৱা বৰ্তমান পৰিস্থিতি হৈছে আৰু তেনেকুৱাকৈ সকলোৱে ছাপোৰ্ট কৰিছে, সকলোৱে সহায় কৰিছে তেওঁলোকক উদ্ধাৰ কৰাৰ কাৰণে। উদ্ধাৰৰ পৰা আদি কৰি তেওঁলোকক খোৱা আদি কৰি যিমান বিভিন্ন ধৰণৰ প্ৰয়োজনীয় নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰা আদি কৰি যিমানখিনি যি লাগে তেওঁলোকক যোগান ধৰাৰ কাৰণে সহযোগ কৰি আছে, মেডিচিনৰ পৰা আদি কৰি। চ' তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আমিও যেনেকৈ পাৰিছোঁ হয়তো আপোনালোকৰ কাৰণে সেইখিনি যথেষ্ট হ'ব বুলি ভাবিছোঁ। কাৰণ আমিও ধৰি লওক কিছুমান কাৰণবশতঃ কিছুমান মানে পৰিস্থিতিৰ পৰা আমিও যাব নোৱাৰিম বা আমিও তেনেকৈ সহায় কৰিব নোৱাৰোঁ। তথাপিতো আপোনালোকৰ কাৰণে আমি সদায় আছোঁ, প্ৰে কৰিছোঁ, যেনেকৈ পাৰোঁ সহায় কৰিছোঁ। সেইখিনি আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। এদিনৰ কষ্ট গাইছ, কেনেকুৱা মানে জংঘলৰ মাজে মাজে গৰু আনিব লগা হৈছে। এয়া আছে কেনেকুৱা নদী পৰা অকণমান ৰাস্তা, জংঘল, চবফালে জংঘল, এইবিলাক ৰাস্তা নাই বুলি ভাবিব। গতিকে এনেকুৱা সমস্যা আহি পৰে, কি কৰিব আৰু উপায় নাই।